নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত বহৰবি মাৰ্চ মাহৰ যেটো আৰম্ভণি আৰু মাৰ্চ মাহৰ আৰম্ভণিতেই নিবনুৱা সকলৰ বাবে ভাল খবৰ কিয়নো বহুতো নিবনুৱা যুৱক যুৱতী সকলে নিযুক্তিৰ বাবে পৰীক্ষা দিছিলে কিন্তু সেই পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব তেওঁলোকে হেয়া জনা নাছিলে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভৰ যোগেদি কথা ঘোষণা কৰিছে যে কেতিয়া এই নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু বহুকেইটা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মাৰ্চ মাহতে এয়া আমি দেখুৱাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাৰ্চ মাহত নিবনুৱাৰ যুৱক যুৱতী সকলৰ বাবে অত্যন্ত ভাল খবৰ বহুকেইটা নিযুক্তি পৰীক্ষাৰ ফলাফল দিন ঘোষণা কৰা হৈছে নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মাৰ্চ মাহত অসম আৰক্ষীৰ পৰা লৈ এডিআৰই পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কেইবাটাও নিযুক্তিৰ ফলাফলৰ দিন আৰু কোন তাৰিখে কি পৰীক্ষাৰ ফলাফলৰ যেটো দিন ঘোষণা কৰা হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে 7 মাৰ্চত দিয়া হ'ব এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল 6 মাৰ্চত অসম আৰক্ষীৰ এসআই পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অসম আৰক্ষীৰ কনিষ্টেবলৰ পৰীক্ষাৰ ফলাফল দিব 12 মাৰ্চত আৰু অসম আৰক্ষীৰ ড্ৰাইভাৰ পদৰ ফলাফল দিয়া হ'ব 4 মাৰ্চত 10 মাৰ্চত হ'ব ড্ৰাইভাৰ পদৰ ড্ৰাইভিং টেষ্ট নিখা ফেসবুক লাইভত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীবন বেলেগ ধৰণে পাস কৰি বেলেগ ধৰণেও জীবন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত লৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাস কৰা লৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেসবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা লৰা এজনে যদি বিএ পাস কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাস কৰিছে কিন্তু এডুকেশনাল কোৱালিফিকেশনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব